চৌদিশে এতিয়া বৈছে ৰঙালী বিহুৰ আনন্দৰ বন্যা। জোনাৰ বলাইপামতো এতিয়া মাথো পৰিলক্ষিত হৈছে জাকে জাকে সোণোৱাল হুঁচৰিৰ দল। বলাইপাম গাঁৱৰ সোণোৱাল কছাৰীসকলে গাঁৱৰ প্ৰত্যেক ঘৰে ঘৰে একেলগে হৈ মাৰিছে সোণোৱাল হুঁচৰি। বলাইপাম গাঁৱৰ পুৰুষসকলে এডাল বাঁহৰ লগতে ঢোল তাল লৈ হুঁচৰি মাৰিবলৈ প্ৰৱেশ কৰিছে গাঁৱৰ প্ৰত্যেকৰে ঘৰত। তাৰ পিছত পৰম্পৰা অনুসৰি বাঁহডাল গৃহস্থৰ ঘৰৰ চোতালত পুতি লৈ প্ৰতিজনে হাতে হাতে এডাল বাঁহৰ লাঠি লৈ বাঁহত বজাই বজাই সোণোৱাল হুঁচৰি গাই ৰং ৰহস্য কৰিছে এনেদৰে। ইফালে হুঁচৰিৰ অন্তত বিহুৱা ডেকা বয়োজ্যেষ্ঠসকলক গৃহস্থই মংগল কামনা কৰি শৰাই আগবঢ়াই জনাই সেৱা। তাৰ পাছতে সোণোৱাল হুঁচৰিৰ বিহুৱা দলেও গৃহস্থৰ সুখ শান্তি তথা সমৃদ্ধিৰ কামনাৰে পাৰে মানে দিয়ে আশীৰ্বাদ। Krishna Jaya Hare Jaya Ram Jaya Har Har Hoki Eta Batino Eta Batino Mulano Tuli সোণোৱাল হুঁচৰি বুলি কোৱা হয়। ইয়াত আমাৰ পাৰ্বতীৰ লক্ষ্য ৰাখি তেখেতৰ ৰাজহাড়ডালক আমি এই বাঁহডাল হিচাপে চিহ্নিত কৰি আজি যেনেকৈ মানুহৰ গাত ৰাইহাড়ডালত আমাৰ 12টা গাঁঠি 13টা পাপ আছে। এই বস্তুটোকে লক্ষ্য ৰাখি পাৰ্বতী যেনেধৰণে শিৱই লৈ ফুৰিছিলে ঠিক তেনেধৰণে তাৰ আলম লৈ আমি আজি এই হুঁচৰিটো আৰম্ভ কৰোঁ, শিৱ পাৰ্বতী সাধনা কৰোঁ। ইয়াৰ যোগেদি আমি এটা বাৰ্তা দিব বিচাৰোঁ, এইটো আমাৰ প্ৰকৃততে শিৱ পূজাই হয়। সেইকাৰণে এই মাংগলিক কাৰ্যটো আমি প্ৰত্যেক ঘৰে ঘৰে হৃদকৰ্ম হিচাপে আমি পালন কৰা হয়। ইয়াত আমি যেতিয়ালৈকে আমাৰ গোটেই গাঁওখনত শেষ কৰা নহয় তেতিয়ালৈকে আমাৰ তাঁত বোৱা, শাল বোৱা আৰু অন্য গাঁৱৰ মানুহ আহি আমাৰ যিকোনো ঘৰত আমাৰ হুঁচৰি গাব নোৱাৰিব, তেনেকুৱা ধৰণৰ এটা ৰীতি নীতি আছে আমাৰ। সেই আমাৰ নিজৰ পৰম্পৰাখিনি কৰাৰ পাছতে আমাৰ তাঁত বব পাৰিব আৰু শাল বাব পাৰিব। তেনেধৰণে আমি ইয়াক আগৰ পৰাই
পৰম্পৰা হিচাপে আমি চলি আহিছোঁ আৰু সেইমতে আমি এই পৰম্পৰাখিনি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। সোণোৱালসকলে আমাৰ জোনাইবাহী বলাইপাম ৰাইজে ইয়াকে আমি সোণোৱাল সমাজৰ পৰা সোণোৱাল হুঁচৰি হিচাপে যিমান পাৰে বাৰ্তাবোৰ সকলো ৰাইজলৈ দিবলৈ চেষ্টা কৰিছোঁ। কেনেধৰণৰ হৈছে সেইবোৰ নাজানো, যদি কিবা খুটি নাতিও থাকি গৈছে আমাৰ পৰিষদৰ ফালৰ পৰা আমাক কিছুমান নীতি নিৰ্দেশনা আগবঢ়াইছিলে, সেই নীতি নিৰ্দেশনা মতেও আমি আগবাঢ়ি গৈছোঁ আৰু গাঁৱৰ বুঢ়া মেথাসকলেও আমাক এই নিৰ্দেশনাবোৰ আগবঢ়াইছে। একেই হৈছে অসমবাসী ৰাইজে কেনেধৰণে আঁকোৱালি লয়